খুব ভাল লাগিলে ৰাইজৰ নলবাৰী সমষ্টিৰ ৰাইজৰ যি ব্যাপক সঁহাৰি আমি নিশ্চিত হৈছোঁ যে এই বিধানসভা সমষ্টিত আমি বহুত বেছি ভোট পাম আৰু সমষ্টিটোৰ জনসাধাৰণৰ এই সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰতি যথেষ্ট আস্থা আৰু বিশ্বাস আছে বাঢ়িছে যথেষ্ট উন্নয়নৰ কাম হৈছে আৰু এইবাৰ নিৰ্বাচনটো সম্পূৰ্ণ উন্নয়ন আৰু বিকাশৰ ওপৰত হ'ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদা আৰু যিগৰাকী আমাৰ প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া সকলোৰে এগৰাকী পৰিচিত ব্যক্তি যিগৰাকী ব্যক্তি অষ্টমবাৰ বঙাইগাঁও ৰাইজে অসম বিধানসভালৈ অষ্টমবাৰৰ বাবে নিৰ্বাচিত কৰিছিল তেনে এগৰাকী ব্যক্তিক মই দেখিছোঁ যে বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজে পাই অত্যন্ত আনন্দিত হৈছে ইয়াত অপজিশ্যন নাই বুলি ক'লেও বহাই কোৱা নহয় গতিকে বিপুল ভোটত জয়লাভ কৰিব আৰু আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাইজক সুধিছে কিমান ভোট দিব প্ৰায় 2 লাখ নহয় 1,90,000 কিবা থাউজেণ্ড ইয়াত ভোট আছে ৰাইজে একটো স্পষ্ট কৈছে যে আমি 1,50,000 দিম আমি বহুত ভোট পাম বুলি আশা কৰিছোঁ মই ধন্যবাদ জনাইছোঁ আজি যি 4খন সভা হাজাৰ হাজাৰ লোকৰ সমাৱেশ যাওক মনোৰঞ্জন তালুকে CPM-এ সদায় কি কৰে CPM এতিয়া বামপন্থী দলৰ প্ৰাসংগিকতা কিমান আমাৰ সমগ্ৰ দেশখনত সাম্প্ৰতিক ৰাজনীতিত বামপন্থীৰ অৱস্থাটো আপোনালোকে নিজে দেখিছে আৰু তেওঁলোকে পশ্চিমে বেলি ওলাই বুলিয়ে ক'ব আনে এটা ক'লে তেওঁলোকে ওলোটা কথা কয় তেখেতৰ কথাত কোনো হেৰি নাই কাৰণ কংগ্ৰেছৰ ভোটখিনি কংগ্ৰেছেতো পৰম্পৰাগত ভোট কিছু পাবই বামপন্থীয়ে কিমান ভোট পাব আপোনালোকে নিজে হিচাপ কিতাপ কৰি ল'ব এইটো একপক্ষীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ